নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ PM কিষাণ যোজনা 19 নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব, আৰু 19 নম্বৰ কিস্তিখন 4,000 টকাকৈ দিব বুলি ইতিমধ্যে ঘোষণা কৰিছে চৰকাৰে। সবিশেষ জানিব। আৰু যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাছিলে বা আবেদন কৰা নাছিলে, তেওঁলোকৰ বাবে এটা ভাল খবৰ। কাৰণ চৰকাৰী ঘৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা। আৰু যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকক চৰকাৰে দিব 2 লাখ টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত। কিন্তু এই টকা কেনেকৈ আবেদন কৰিব, ক'ত কৰিব লাগিব, কেনেকৈ লাভ কৰিব, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। আৰু নতুনকৈ হাজাৰ হাজাৰ পদ মুকলি কৰিছে চৰকাৰে। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ মধ্যবিত্ত কিষাণৰ বাবে এটা ভাল খবৰ। যিসকল কৃষক আছে তেওঁলোকৰ 19 নম্বৰ কিস্তিখনক লৈ বৃহৎ ঘোষণা। অৰ্থাৎ 19 নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। আৰু 19 নম্বৰ কিস্তিখন বছৰি 6,000 টকাৰ জেগাত এতিয়াৰ পৰা 12,000 টকাকৈ দিব। অৰ্থাৎ 19 নম্বৰ কিস্তিখন আপোনালোকে লাভ কৰিব 4,000 টকা। এই কথা ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে PM কিষাণ যোজনাক লৈ নতুন এটা আপডেট আহিছে। পোনপ্ৰথমতে আপডেটটো চাই লওক। বন্ধু-বান্ধৱীসকল, নতুন বছৰত দুগুণ হ'ব PM কিষাণ যোজনাৰ ধন। বছৰি 6,000 টকাৰ সলনি 12,000 টকালৈ বৃদ্ধিৰ পৰামৰ্শ আগবঢ়াইছে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে। গতিকে লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ ধন লাভ কৰা কৃষকৰ বাবে অত্যন্ত জৰুৰী খবৰ। নতুন বছৰত বৃদ্ধি পাব পাৰে PM কিষাণ যোজনাৰ ধনৰ পৰিমাণ। অৰ্থাৎ বছৰি 6,000 টকাৰ জেগাত 12,000 টকালৈ বৃদ্ধি হ'ব। দুগুণলৈ বৃদ্ধি পাব পাৰে PM কিষাণ যোজনাৰ 19 নম্বৰ কিস্তি ধনৰে পৰা। বছৰি 6,000 টকাৰ সলনি 12,000 টকালৈ বৃদ্ধিৰ পৰামৰ্শ আগবঢ়াইছে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰলৈ। কৃষি মন্ত্ৰালয়ৰ সংসদীয় কমিটিয়ে চৰকাৰক আগবঢ়াইছে এই নতুনকৈ পৰামৰ্শ বুলি ঘোষণা কৰিছে। লগতে এই পৰামৰ্শৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিব নতুনকৈ সিদ্ধান্ত। আৰু 2025 আৰু 26 বৰ্ষৰ বিত্তীয় বাজেটত বৃদ্ধি কৰিব পাৰে PM কিষাণ যোজনাৰ পুঁজিৰ পৰিমাণ বুলি ঘোষণা কৰিছে। লগতে বছৰি 6,000 টকাৰ সলনি 12,000 টকালৈ বৃদ্ধিৰ পৰামৰ্শ আগবঢ়াইছে। গতিকে লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। বন্ধুসকল, যদি আপুনি এজন কৃষক হয় আৰু যদি 19 নম্বৰ কিস্তি ধনৰ বাবে ৰৈ আছে, তেনেহ'লে আপোনালোকৰ বাবে অত্যন্ত জৰুৰী খবৰ। কাৰণ ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে যে 19 নম্বৰ কিস্তি ধনৰ পৰা এটাকৈ ইনষ্টলমেণ্টত 4,000 টকাকৈ দিয়া হ'ব। আৰু বছৰি 6,000 টকাৰ সলনি 12,000 টকালৈ বৃদ্ধি কৰাৰ কাৰণে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰলৈ আহ্বান জনাইছে। গতিকে লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। আৰু 19 নম্বৰ কিস্তি ধন অহা ফেব্ৰুৱাৰী মাহত দিব বুলি ইতিমধ্যে নতুন এটা আপডেট আহি পৰিছে। এতিয়ালৈকে অফিচিয়েলভাৱে ডেটটো ঘোষণা কৰা নাই, যাৰ বাবে আপোনালোকৰ মাজত এতিয়া অৱগত কৰিব নোৱাৰিছোঁ। যেতিয়া ডেটটো ঘোষণা কৰে এটা ভিডিঅ' বনাই আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰি দিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাছিলে বা আবেদন কৰা নাছিলে, তেনেহ'লে তেওঁলোকৰ বাবে এটা ভাল খবৰ। কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে অসমত যাতে কোনো মানুহে কেঁচা ঘৰত থাকিব নালাগে, তাৰ বাবে নতুন কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। চৰকাৰী ঘৰ লাভৰ নতুন নিয়ম। সহজতে কৰিব পাৰিব আবেদন। তালিকাত নাম আহিলে লাভ কৰিব 2.5 লাখকৈ টকা। পূৰ্বৰ দৰে নহয়, এতিয়া তালিকাত নাম আহিলে আপোনালোকে এই টকাসমূহ লাভ কৰিব নিজৰ বেংক একাউণ্টত। আহি গ'ল চৰকাৰী ঘৰ লাভৰ নতুন নিয়ম। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ভাল খবৰ। নাথাকিব কেঁচা ঘৰ, আহি আছে চৰকাৰী PMAY 2.0 নতুনকৈ আঁচনি। বছৰি 3 লাখ টকাতকৈ কম উপাৰ্জন কৰা লোকে পাব এতিয়াৰে পৰা চৰকাৰী ঘৰ। লগতে ঘৰত বাহন থাকিলে চৰকাৰী ঘৰ দিব আপোনালোকক। গতিকে চৰকাৰী চাৰিচকীয়া বাহন থাকিলে চৰকাৰী ঘৰ লাভ কৰিব এতিয়াৰে পৰা। ঘৰ নিৰ্মাণ কৰিবলৈ 1,30,000 টকাৰ পৰা 2.5 লাখ টকা পৰ্যন্ত দিব চৰকাৰে আপোনালোকক। কেন্দ্ৰীয় চৰকাৰে আবণ্টন দিছে 10 লাখ কোটি টকা চৰকাৰী ঘৰৰ বাবে। গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ভাল খবৰ। কেৱল গ্ৰামাঞ্চল লোকে নহয়, চহৰৰ দুখীয়া লোকে এতিয়াৰে পাব চৰকাৰী পকী ঘৰ। PMAY 2.0 বাবে কেনেদৰে আপোনালোকে আবেদন কৰিব, ক'ত কৰিব লাগিব। আবেদনৰ বাবে লগ ইন কৰক PMAYMIS.government.in ৱেবছাইটত যাওক। আৰু আবেদনৰ বাবে লাগিব আধাৰ কাৰ্ড, পান কাৰ্ড, ঠিকনাৰ প্ৰমাণপত্ৰ, লগতে ৰেচন কাৰ্ড। আৰু 1 কোটিৰো অধিক লোকক ঘৰ দিয়াৰ বাবে লক্ষ্য ৰাখিছে ইতিমধ্যে চৰকাৰে। গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। বন্ধুসকল, যদি আপোনালোকে নতুনকৈ চৰকাৰী PMAY 2.0 আঁচনি আবেদন কৰিম বুলি ভাবিছে বা চৰকাৰী ঘৰ আবেদন কৰিম বুলি ভাবিছে, তেনেহ'লে আপোনালোকে এতিয়াৰ পৰা কোনো ধৰণৰ চিন্তা কৰিব নালাগে। ৰেচন কাৰ্ড, আধাৰ কাৰ্ড থাকিলে আপোনালোকে নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে অসমত যাতে কোনো মানুহৰ ঘৰ কেঁচা নাথাকে। যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল পূৰ্বতে কেঁচা ঘৰত আছিলে, তেওঁলোকে যাতে এতিয়াৰ পৰা কেঁচা ঘৰত থাকিব নালাগে, তাৰ বাবে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু সকলোকে নতুনকৈ চৰকাৰী ঘৰ দিয়াৰ বাবে প্ৰতিশ্ৰুতি আগবঢ়াইছে। গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ মধ্যবিত্ত পৰিয়াললৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে বৃহৎ ঘোষণা। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ যিসকল নিবনুৱা যুৱক যুৱতী আছে, হয়তো চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খাইছে, তেওঁলোকলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে বৃহৎ ঘোষণা।
কাৰণ চৰকাৰী চাকৰি সকলোৱে পোৱাটো সম্ভৱ নহয়। তাৰ বাবে তেওঁলোকৰ বিষয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে বছৰি 2 লাখ টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত দিব। আপডেটত চাই লওক। ব্যৱসায়ৰ প্ৰতি আগ্ৰহী যুৱক যুৱতীৰ বাবে ভাল খবৰ। পুনৰ ৰাজ্যত যুৱকসকলক দিয়া হ'ব 2 লাখৰ পৰা 5 লাখ টকা পৰ্যন্ত বুলি চৰকাৰে ঘোষণা কৰিছে। লগতে যিসকল ব্যৱসায়ৰ প্ৰতি আগ্ৰহী যুৱক যুৱতী আছে তেওঁলোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। পুনৰ ৰাজ্যত যুৱক যুৱতীসকলক দিয়া হ'ব 2 লাখ টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত আৰু এই টকাসমূহ ব্যৱসায় বা বিজনেছ কৰিবলৈ দিব। শীঘ্ৰেই যুৱক যুৱতীসকলে পৰ্টেলত কৰিব পাৰিব আবেদন। কোনে কোনে লাভ কৰিব 2 লাখকৈ টকা, অৰ্থাৎ কোনে কোনে 2 লাখ টকাকৈ লাভ কৰিব আৰু লগতে কোনে কোনে 5 লাখকৈ টকা লাভ কৰিব আৰু তাৰ বাবে আপোনালোকে কেনেকৈ আবেদন কৰিব লাগিব আগলৈ সবিশেষ আপডেট আহিছে চাই ল'ব। 1 জানুৱাৰীৰ পৰাই মুকলি কৰা হ'ব আবেদনৰ বাবে পৰ্টেল বা প্ৰক্ৰিয়া। প্ৰথম কিস্তিত দিয়া হ'ব 1 লাখকৈ টকা আৰু দ্বিতীয় কিস্তিত 1 লাখকৈ টকা, অৰ্থাৎ 2 লাখকৈ টকা প্ৰথমত লাভ কৰিব আৰু পৰৱৰ্তী সময়ত আপোনালোকক দিব 5 লাখকৈ টকা আৰু দ্বিতীয় কিস্তিত দিয়া হ'ব পৰৱৰ্তী কিস্তি ধন বুলি চৰকাৰে ঘোষণা কৰিছে। লগতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনি 2.0 দ্বিতীয় পৰ্যায়ৰ আবেদনৰ প্ৰক্ৰিয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে বিশেষ ঘোষণা। যিসকল ব্যৱসায়ৰ প্ৰতি আগ্ৰহী যুৱক যুৱতী আছে তেওঁলোকৰ বাবে অত্যন্ত জৰুৰী খবৰ। পুনৰ ৰাজ্যত যুৱক যুৱতীসকলক দিয়া হ'ব 2 লাখৰ পৰা 5 লাখ টকা পৰ্যন্ত। কাৰণ সকলোৱে যে চৰকাৰী চাকৰি পাব সেয়া নহয়, কাৰণ বহুতে আছে চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খাইছে। তেওঁলোকে হয়তো বিজনেছ কৰিবলৈ টকাৰ প্ৰয়োজন হৈছে, হয়তো টকাটো ক'ত পাব বহুতো ধৰণৰ চিন্তা কৰি আছে। গতিকে এতিয়াৰ পৰা কোনো ধৰণৰ চিন্তা কৰিব নালাগে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 যদি আপোনালোকে আবেদন কৰে তেনেহ'লে আপোনালোকে প্ৰথমত লাভ কৰিব 2 লাখ টকা, অৰ্থাৎ 1 লাখ টকা আৰু নেক্সট ইনষ্টলমেণ্ট 1 লাখ টকা, অৰ্থাৎ 2 লাখ টকা আৰু পৰৱৰ্তী পৰ্যায়ত আপোনালোকে 5 লাখ টকা পৰ্যন্ত লাভ কৰিব আৰু এই টকাসমূহ যদি আপোনালোকে ভালকৈ ব্যৱসায়ত ব্যৱহাৰ কৰে তেনেহ'লে আপোনালোকে পৰৱৰ্তী পৰ্যায়ত টকাসমূহ লাভ কৰিব আৰু যদি প্ৰথম কিস্তিৰ টকাসমূহ যদি আপোনালোকে ভালকৈ ব্যৱহাৰ নকৰে তেনেহ'লে পৰৱৰ্তী কিস্তি নাপাব। কিন্তু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। লগতে 1 জানুৱাৰীৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে নিবনুৱা যুৱক যুৱতীসকলৰ বাবে আন এটা ডাঙৰ খবৰ, কাৰণ নতুনকৈ চাকৰি ওলাইছে। আপডেটটো চাই লওক। SBIত খালী হৈছে হাজাৰ হাজাৰ পদ, সময় থাকোঁতে কৰি লওক এই আবেদন। চৰকাৰী চাকৰি বিচাৰি থকা সকলৰ বাবে সোণালী সুযোগ। যিসকলে চৰকাৰী চাকৰি বিচাৰি আছে, ষ্টেট বেংক অফ ইণ্ডিয়াত খালী হৈছে হাজাৰ হাজাৰ পদ, অৰ্থাৎ নতুনকৈ কেইবাটাও হাজাৰ হাজাৰ পদ মুকলি কৰিছে চৰকাৰে। জুনিয়ৰ এছিষ্টেণ্ট গ্ৰাহক সহায় আৰু বিক্ৰী পদৰ বাবে বিচাৰিছে বিজ্ঞাপন। আবেদন শেষ সীমা হৈছে জানুৱাৰী 2025, অৰ্থাৎ 7 জানুৱাৰী 2025। আপোনালোকে 7 জানুৱাৰীলৈকে আবেদন কৰিব পাৰিব। সমগ্ৰ দেশত মুঠ 13,735টা পদ খালী হৈছে SBIত। গতিকে অসমত খালী হৈছে পদৰ সংখ্যা 311টা আৰু 311টা পদৰ বাবে বিজ্ঞাপন জাৰি কৰিছে চৰকাৰে। অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, লক্ষ্ণৌ, দিল্লী আদি বহুতো জেগাত খালী হৈছে এই পষ্টসমূহ। স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাত স্নাতক হ'লেই হ'ব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব, তেনেহ'লে আবেদন কৰিব পাৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে https আপোনালোকে bank.sbi.careers আৰু এটা ৱেবছাইট আছে www.sbi.co.in কেৰিয়াৰত গৈ আপোনালোকে আবেদন কৰিব পাৰিব বা CHC চেণ্টাৰত গৈ আবেদন কৰিব পাৰিব। আৰু দুটাকৈ অনলাইন পৰীক্ষাত আপোনালোকে উত্তীৰ্ণ হ'ব লাগিব আবেদনকাৰীসকলে, আৰু পুনৰ স্থায়ী ভাষাৰ ওপৰত চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব, তেতিয়াহে আপোনালোকে এই পদখিনিৰ বাবে আপোনালোকে উপযুক্ত হ'ব। গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। যিসকলে চৰকাৰী ষ্টেট বেংক অফ ইণ্ডিয়াত চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। 7 জানুৱাৰীৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব, অৰ্থাৎ 7 জানুৱাৰীৰ আগতে আপোনালোকে আবেদন কৰিব আৰু তাৰ বাবে ওচৰ চুবুৰীয়া CHC চেণ্টাৰত গৈ কিন্তু আপোনালোকে SBIৰ এই 311টা পদৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। সমগ্ৰ দেশতে বৰ্তমান 13,000 পদ মুকলি কৰিছে চৰকাৰে। গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। গতিকে বন্ধু বান্ধৱীসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো আপোনালোকৰ সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু যদি ফেচবুক পেজৰ পৰা চাইছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।